সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 18 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি ৰাত্ৰি 12:49 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, সন্ধিয়া 5:51 চলি থাকিব। আজি যোগ হৈছে ব্যতিপাত যোগ, ৰাত্ৰি 9:45 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:54 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ দেৱাৰী গণ হ'ব, বাঘৰ অস্থি বাঘৰ যোনি, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:30 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু বৃশ্চিক ৰাশি হ'ব বিপ্ৰবৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:03 পৰা 9:41 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 6:22 পৰা 8 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ প্ৰতিদিনে পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল পুনৰ বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতাৰ যোগ দেখা পোৱা গৈছে। লগতে আপুনি আনৰ পৰা যিমান সহায় পাম বুলি ভাবিছিল তাতকৈ আজি বেছি সহায় অন্য ব্যক্তিয়ে আপোনাক কৰিব। গতিকে সকলো ক্ষেত্ৰত অৱশ্যে আপুনি পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা লাভ কৰিব। লগতে ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি পুনৰ বৃদ্ধি পাব। লগতে আকস্মিক ভাগ্যৰ উদয় হোৱা আজি পৰিলক্ষিত হৈছে। গতিকে হঠাৎ কিবা শুভ খবৰ হয়তো আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। অৱশ্যে উন্নতি প্ৰগতিত আপোনাৰ কৰ্মত কোনোবা অন্য ব্যক্তিয়ে বাধা দিব আহিব পাৰে। গতিকে সেই কৰ্মত বাধা দিয়া ব্যক্তিৰ পৰা কিছু দূৰত থকাই ভাল হ'ব। আজি আপোনাৰ জীৱনসংগীক আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্ব আপোনাৰ প্ৰভুত্বই আজি সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়াত আজি অমনোযোগিতা কিছু বাঢ়িব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজিৰ বাবে কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দান পুণ্য কৰিবলৈ মন যাব। হাতত থকা ধন আজি আনৰ নামত খৰচ কৰা এওঁলোকক দেখা যাব। কিন্তু হঠাৎ আকস্মিক লাভৰ যোগো আজি দেখা পোৱা গৈছে। আপুনি ক'ৰবাৰ পৰা হঠাৎ আজি লাভ হয়তো ল'ব পাৰিব। প্ৰেম সম্পৰ্কতো এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা ভাল খবৰ শুনাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত পুৰণা কাম বনৰ আজি প্ৰশংসা লাভ কৰিব। কোনোবা পূৰ্বতে যদি ক'ৰবাত আপুনি কিবা কাম কৰি থৈ দিছিল, আজি সেই কাম বনবোৰে আপোনাক আজি নিশ্চয় লাভ দিব। উন্নতি প্ৰগতিৰ আপুনি পথ অনাগত দিনত নিজেই অনুভৱ কৰিব, কাৰণ কম দিনৰ ভিতৰত আপুনি উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। কৰ্মৰ পৰা আপুনি সোনকালে ঘৰত উভতি আহিব লাগিব। যদি আপুনি চৰকাৰী কৰ্ম কৰে, তেতিয়াও আপুনি ঘৰত সোনকালে হয়তো উভতি আহিবলগীয়া হ'ব পাৰে। আজি সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগ আছে, গতিকে সৰু সুৰা হ'লেও আপুনি যাত্ৰা আজি কৰিব লাগিব। জীৱনসংগী অৱশ্যে অকণমান আপোনাক হয়তো কথাবোৰত সিমান গুৰুত্ব নিদিবও পাৰে। আপুনি কোৱা কথাবোৰ প্ৰিয়জনে সিমান পালন নকৰিব পাৰে। বাকী কিন্তু বিদ্যাৰ ক্ষেত্ৰত দিনটো শুভ। পঢ়া শুনাত অইন দিনৰ তুলনাত আজি কথাবোৰ আপোনাৰ মনত ৰ'ব। বাকী আজি দিনটোত শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা উপদেশ নতুবা আশীৰ্বাদ আজি লাভ কৰিব। এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব, যি ব্যক্তি আপোনাক আজি আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহিব। লগতে ভৱিষ্যতৰ বাবে যদি কিবা আৰ্থিক পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাবোৰ আজি সফল হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। অৱশ্যে আশা কৰা মতেই ফলাফলবোৰ আপুনি নিশ্চয় দিনটোত লাভ কৰিব। যিটো আশা কৰি আছে, সেই আশা কৰা মতেই আপুনি ফলাফল আজি পূৰ্ণ ৰূপত লাভ কৰিব। আজি খোলা মনেৰে সকলোৰে সৈতে এওঁলোকে কথা বতৰা কোৱাও দেখা যাব। পৰিকল্পনাসমূহৰ আজি সকাৰাত্মক ফলাফল নিশ্চয় লাভ কৰিব। যি পৰিকল্পনাই নকৰক কিয়, সেই পৰিকল্পনাৰ আপুনি পজিটিভ ফলাফল আজি লাভ কৰিব। অৱশ্যে কোনোবাই আপোনাক বেয়া পাব পাৰে। কিবা কাৰণবশতঃ সৰু কথাত কোনোবাই আজি আপোনাক সোনকালে বেয়া পোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে কথা বতৰাবোৰত গুৰুত্ব ৰাখিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে আজি ঘৰৰ নামত খৰচ অকণমান কৰিব লাগিব। বাকী অৱশ্যে দিনটোৰ শেষৰ সময়ত আপোনাৰ মোবাইলৰ সৈতে ব্যস্ততা খুব বাঢ়িব, কাৰণ ৰাতিপুৱাতকৈ দিনটোৰ শেষৰ সময়খিনি এওঁলোকে কৰ্ম কৰাৰ পৰা অকণমান দূৰত থকা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত দিনটো খুব এক্টিভ থাকিব, কিন্তু দিনটোৰ শেষৰ সময়ত আজি বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ মনত আহিব পাৰে। কিন্তু আজি ধন সঞ্চয় কৰিবলৈ আপোনাৰ খুবেই মন যাব। বিগত দিনত যদি খৰচ আপোনাৰ বেছিকৈ হৈ আছিল, আজি সঞ্চয় কৰাৰ ইচ্ছা আপোনাৰ মনত আহিব ধৰিব। মনৰ পৰা ভয় ভাৱ আজি দূৰ কৰাৰ বাবে অত্যন্ত শুভ দিন, কাৰণ আজি দিনটোত যদি আপুনি মনৰ ভয় দূৰ কৰে, তেতিয়াহ'লে অনাগত দিনত আপোনাৰ ভয় শংকাবোৰ মনৰ পৰা বহু পৰিমাণে কম হ'ব। নতুন নতুন পৰিকল্পনাসমূহ আজি সফলভাৱে ৰূপায়ণ হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে যিকোনো কাম আজি সম্পূৰ্ণ ৰূপত ফল আপুনি লাভ কৰাৰ সম্ভাৱনা এইকাৰণে দেখা পোৱা গৈছে, কাৰণ য'তেই আপুনি অংশগ্ৰহণ নকৰক কিয়, যিয়েই কাম নকৰক কিয়, সেই কাম বনবোৰে আপোনাক দিনটোত আজি লাভালাভ নিশ্চয় দিব। লগতে ফাঁচি থকা কাম বনবোৰো হৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু পুৰণা কথাবোৰ বৰ বিশেষ পুনৰ নুলিয়াব, কাৰণ পুৰণা কথাই হয়তো মতভেদ অকণমান বঢ়াব পাৰে। গতিকে নতুনত্বৰ পিনে আগবাঢ়িলে নিশ্চয় দিনটো আপোনাৰ বাবে বাকী ক্ষেত্ৰত শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব।
আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব হৈছে 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰায় প্ৰতিটো ক্ষেত্ৰত অকণমান বেছিকৈ আশা কৰি থকা দেখা যাব। সোনকালে আনক বিশ্বাস কৰি লোৱাও আজি এই ৰাশিৰ ব্যক্তিসকলে পৰিলক্ষিত হ'ব। অৱশ্যে নতুন নতুন আশা, নতুন নতুন ইচ্ছা আপোনাৰ মনত আজি আহিব ধৰিব। বন্ধু বান্ধৱৰ পৰা অকণমান সতৰ্ক থাকিব, কাৰণ কোনোবা বন্ধুৱে আপোনাক হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। ধনো হয়তো আপোনাৰ পৰা সৰকাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু দিনটো খুব ধুনীয়া। পৰিয়ালত সকলো ব্যক্তিয়ে আপোনাৰ সৈতে সুসম্পৰ্ক গঢ়ি উঠিব। আজি নতুন কথা জনাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ ভিতৰত আপুনি নতুন নতুন কথাবোৰ জানিব আৰু শিকিব পাৰিব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি প্ৰিয় ব্যক্তিৰ সৈতে ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে, গতিকে সৰু সুৰা যাত্ৰা আপোনাৰ হ'ব ধৰিব। আনৰ অৱশ্যে উপদেশে কোনোবা কোনোবা ক্ষেত্ৰত আপোনাক বিপদতো পেলাব পাৰে, গতিকে প্ৰায় সকলো ব্যক্তিৰ উপদেশ লোৱাৰ পৰা দূৰত থাকিব। যি ব্যক্তি আপোনাৰ বিশ্বাসযোগ্য তেনে ব্যক্তিৰহে উপদেশ লোৱাটো ভাল হ'ব। কৰ্মক্ষেত্ৰতো ভাবি চিন্তি কাম কৰাৰ প্ৰয়োজন আজি আছে। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে আপোনাৰ কথাবোৰ অৱশ্যে মানিব। বিগত দিনৰ তুলনাত আজি অকণমান হ'লেও সন্ধিয়াৰ সময়ত আপোনাৰ কথাবোৰ প্ৰিয়জনে মানি চলা দেখা যাব। কিন্তু বাকী প্ৰায় প্ৰতিটো ক্ষেত্ৰত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰি মানসিক শান্তি লাভ কৰা দেখা যাব। গতিকে আনক কিবা বয় বস্তুৰে সহায় কৰিবলৈ খুবেই মন যাব। আজি ধন আপোনাৰ অদৰকাৰী ক্ষেত্ৰত খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিলে তেতিয়াহে আপোনাৰ হাতত ধনৰ অভাৱ নহয়, নহ'লে হয়তো বহু ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা আপোনাৰ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰত শিশুসকলে আজি অকণমান পঢ়াত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজক বেছি প্ৰাধান্য দিয়া দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰে, অন্য ব্যক্তিক সিমান গুৰুত্ব নিদি নিজৰ ব্যক্তিগত ক্ষেত্ৰত তেওঁলোকক বেছি এক্টিভ থকা দেখা যাব। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত কম দিনত আপুনি সফল হ'ব পাৰিব, কিন্তু আজিও অকণমান চেষ্টা প্ৰয়োজন আছে। চেষ্টা কৰিলেহে অনাগত দিনত আপোনাৰ কাম বনবোৰ হ'ব ধৰিব। আপোনাৰ বুদ্ধিমত্তাও আজি বাঢ়িব। বিগত দিনত মনলৈ নহা চিন্তাবোৰো আজি আপোনাৰ মনত আহিব, অৱশ্যে ভাল চিন্তাৰ উদয় হোৱাই দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কিবা মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। মুখত এওঁলোকৰ মিচিকীয়া হাঁহি আজি থাকিব। আজি ধন নিশ্চয় লাভ কৰিব, কিন্তু যিমান ধন পাবলগীয়া আছিল সিমান ধন আপুনি লাভ নকৰিব। তাতকৈ অকণমান কমকৈ ধন আপোনাৰ হাতত অহা দেখা যাব। আজি সংগীত শুনিবলৈ মন যাব। নৃত্য গীত কলা কৌশল কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোকক খুবেই জড়িত থকা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও শুভ। আজি নতুনকৈ প্ৰেমৰ বিশেষকৈ প্ৰস্তাৱ দিয়াটো অতিকে শুভদায়ক হ'ব। আজি নিজৰ অনুভৱবোৰ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা কিবা সংকেত আজি লাভ কৰিব, কিবা খবৰ আজি পোৱাৰ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত
পৰিৱৰ্তন হৈ থাকিব, কাৰণ এটা কাম কৰাৰ বিপৰীতে তেওঁলোকে বিভিন্ন কামত আজি ব্যস্ত থাকিব লাগিব। কিছু সময় এটা কাম, কিছু সময় বেলেগ বেলেগ কামত আপুনি ব্যস্ত থাকিব লাগিব। কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ অকলে পাৰ হ'ব। অকলে সময় অতিবাহিত কৰি আপুনি মানসিক শান্তি লাভ কৰা দেখা যাব। ঘৰৰ চাফ চিকুণো কৰিবলগীয়া হৈ পৰিব। কোনোবা সময়ত আপুনি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আজি খুব গুৰুত্ব দিবলগীয়া হৈ পৰিব। গতিকে লক্ষ্য কৰিলে গোটেই দিনটোৰ ভিতৰতে আপোনাৰ আজি শুভ ফলাফলবোৰেই লাভ কৰিব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি সমাজত সন্মানীয় ব্যক্তি হ'ব পাৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাক আজি সন্মান কৰিব। লগতে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আজি আপুনি হৈ পৰা পৰিলক্ষিত হ'ব। পঢ়া শুনাৰ নামত আজি কিছু খৰচ কৰিবলগীয়া হৈ পৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ খৰচ আজি দেখা পোৱা গৈছে। আপোনাৰ আঁতৰত যদি কোনোবা সম্পৰ্কীয় ব্যক্তি আছে, তেওঁলোকে আপোনাৰ আজি খা খবৰ লোৱা দেখা যাব, নতুবা আপুনিও হয়তো তেওঁলোকৰ খা খবৰ ল'বলগীয়া হ'ব পাৰে। বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। লগতে বুদ্ধিমত্তাবোৰ প্ৰখৰ হ'ব। আপুনি নিজৰ বুদ্ধিমত্তাৰে আজি কিবা নহয় কিবা ক্ষেত্ৰত আগবাঢ়ি যোৱা দেখা যাব। নতুন নতুন সুযোগ সুবিধাবোৰো আপোনাৰ সন্মুখত আজি আহিব। গতিকে দিনটো প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত লাভদায়ক দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে দিনটোৰ শেষৰ ভাগত মনত কিবা নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব। খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। মনত আজি একেটা কাম দুবাৰ তিনিবাৰ কৰিবলৈ হয়তো মনত কিছু ইচ্ছা আহি থাকিব, কাৰণ এটা কাম কৰি আপোনাৰ খুব যেতিয়া ভাল লাগিব তেতিয়া পুনৰ সেই কাম কৰিবলৈ আপোনাৰ আজি মন যাব। গতিকে প্ৰায় বাকী ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে নিজৰ আত্মবিশ্বাস নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰক। যিমান আত্মবিশ্বাস বৃদ্ধি কৰিব সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে বিগত দিনত আৰ্থিক সমস্যাবোৰ যদি চলি আছিল, সেই সমস্যাসমূহ সমাধান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন নতুন পৰিকল্পনাবোৰো আজি সফলভাৱে ৰূপায়ণ হ'ব। পিতৃ মাতৃয়ে আপোনাক আজি বিশ্বাস কৰিব। আপোনাৰ কথাত পিতৃ মাতৃ সন্মত হোৱা দেখা যাব। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান মধ্যম সৰু সুৰা সমস্যা আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি যিমান আপুনি সমাজৰ পৰা দূৰত থাকিব, অকলে থাকিব, সিমানেই আপোনাৰ দিনটো আপুনি নিজকে শান্তিদায়ক যেন অনুভৱ কৰিব। কাৰণ মানুহৰ মাজত বেছি ভিৰ থকা ঠাইত থাকিলে মনত অকণমান অশান্তি যেন অনুভৱ হ'ব পাৰে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে জ্যেষ্ঠ ব্যক্তিৰ মাজে সময়ে আজি উপদেশ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি কৰ্মৰ জৰিয়তে আনক আপুনি প্ৰত্যুত্তৰ দিয়া দেখা যাব, কাৰণ কথা কমকৈ কৈ কাম বেছিকৈ কৰা এওঁলোকক দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। আজি মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও হয়তো আপোনাক আৰ্থিকভাৱে সহায় কৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক আপত্তি কৰিব। পৰিয়ালৰ সদস্যসকলৰ আপত্তি আজি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে।
প্ৰেম সম্পৰ্কটো আপুনি প্ৰিয়জনে যি কয় সেই কথা মানি চলিবলগীয়া হৈ পৰা দেখা যাব। কিন্তু কোনোবা ক্ষেত্ৰত প্ৰিয়জনে অকণমান খং আপোনাক হয়তো কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি মান সন্মানো আপোনাৰ বৃদ্ধি পাব। য'তেই নাযাওক কিয় সকলো ব্যক্তি আপোনাক সন্মান কৰা দেখা যাব। দিনটোৰ শেষত অৱশ্যে চিন্তাবোৰো দূৰ হ'ব, কাৰণ ৰাতিপুৱাৰ ভাগত সৰু সৰু চিন্তা আপোনাৰ মনত আহিব, কিন্তু দিনটো যেনেকৈ আগবাঢ়ি গৈ থাকিব আপোনাৰ চিন্তাবোৰো তেনেদৰে নোহোৱা হৈ গৈ থকা দেখা যাব। লগতে আজি কৰ্মত একাগ্ৰতা ৰাতিপুৱাৰ ভাগৰ পৰাই খুবেই একাগ্ৰতা থাকিব, কাৰণ যিটো এবাৰ কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। প্ৰয়োজনতকৈ অকণমান অৱশ্যে বেছি কথা বতৰা কোৱাও এওঁলোকক আজি দেখা যাব। গতিকে কথা বতৰা কওঁতে চাই চিতি কথা ক'ব। বাকী দিনটো অৱশ্যে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ ধুনীয়াকৈ অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আনক দান পুণ্য কৰি ভাল পোৱা দেখা যাব। গতিকে আনক সহায় কৰিবলৈ আপোনাৰ খুবেই মন যাব। লগতে আনৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰো আজি পূৰ্ণ সম্ভাৱনা আছে, কিয়নো বিভিন্ন ক্ষেত্ৰত আনক উপকাৰ কৰিলে আজি অন্য ব্যক্তিয়ে আপোনাক আশীৰ্বাদ দিয়া দেখা যাব। অকণমান কাৰোবাৰ পৰা ধন ধাৰে ল'বলগীয়া হয়তো কোনোবা সময়ত হ'ব পাৰে, ধনৰ প্ৰয়োজন আজি হ'ব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি পৰিয়ালৰ কোনোবা ব্যক্তিক সহায় কৰিবলগীয়াও হৈ পৰিব। প্ৰেমৰ ফালৰ পৰা খুব শুভ, কাৰণ উপহাৰৰ আদান প্ৰদানো হয়তো দিনটোত হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি কষ্ট কৰাৰ অকণমান প্ৰয়োজন আছে, কাৰণ কষ্ট কৰিলেহে অনাগত দিনত আপোনাৰ লাভালাভবোৰ হ'ব। গতিকে অকণমান কষ্ট কৰাৰ চেষ্টা কৰিব, কিন্তু নিশ্চয় আপুনি কষ্ট কৰা মতেই ফলাফলবোৰো আজি দিনটোত লাভ কৰিব। আজি আজৰি সময়ত অকণমান চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, বা কিছু সময় মনোৰঞ্জনৰ সৈতে সময় পাৰ কৰিবলৈ মন যাব। আজি নিজৰ বাবে কিবা বয় বস্তু হয়তো আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ বাবে কিন্তু দিনটো খুবেই ধুনীয়া দিন। গতিকে লক্ষ্য কৰিলে প্ৰায় বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব অৱশ্যে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি বহু কথা শিকিব পাৰিব, জানিব পাৰিব, কাৰণ কথাবোৰ জানিবলৈ শিকিবলৈ আপোনাৰ আজি খুবেই মন যাব। আজি ক'ৰবাত যদি ধন ইনভেষ্টো কৰে তেতিয়াহ'লে সেই ইনভেষ্ট কৰা ধনেও আপোনাক লাভ দিব। গতিকে ধন লাভালাভৰ যোগ আজি পূৰ্ণৰূপত দেখা পোৱা গৈছে। আজি চেষ্টাত সফলতাৰ যোগ এইকাৰণেই আছে, কাৰণ আপুনি অকণমান চেষ্টা কৰিলেই ফলাফলবোৰ আপোনাৰ সোনকালে আপোনাৰ ওচৰলৈ আহিব ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান আপোনাৰ প্ৰয়োজনীয়তা আহিব, কাৰণ আপুনি অবিহনে হয়তো পৰিয়ালৰ কিবা কাৰ্য আধৰুৱা হৈ ৰোৱা দেখা যাব। আপুনি পুনৰ সেই কাৰ্যবোৰ সম্পূৰ্ণ কৰিব লাগিব। আজি প্ৰেমৰ হয়তো কোনোবাই আপোনাক প্ৰস্তাৱ দিব পাৰে। কৰ্মক্ষেত্ৰতো আপোনাৰ কোনোবাই হয়তো কৰ্ম দক্ষতা, কৰ্ম কৌশলতাৰ পৰীক্ষা ল'ব বিচাৰিব পাৰে, কাৰণ আপুনি কিমান দক্ষ সেই বিষয়ে অন্য ব্যক্তিয়ে পৰীক্ষা ল'বলৈ বিচাৰিব। আজি আশা কৰা মতে আপুনি নিশ্চয় ফলাফলবোৰ লাভ কৰিব, কিন্তু একাগ্ৰতাৰ প্ৰয়োজন অকণমান আহি পৰিব। একাগ্ৰ হৈ কাম নকৰিলে সিমান ভাল ফলাফল নাথাকিব, কিন্তু যদি আপুনি একাগ্ৰ হৈ কাম কৰে তেতিয়াহ'লে নিশ্চয় আপুনি ভবামতেই ফলাফলবোৰ আপোনাৰ পক্ষত থাকিব। আজি খুবেই দিনটো ব্যস্ত দেখা পোৱা গৈছে, কিন্তু আজৰি সময়ৰ পৰিমাণো আপোনাৰ খুব কম আছে। গতিকে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আপুনি আজি ব্যস্ত থাকিব লাগিব। গতিকে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।